আজি তিনিটা ৰুমৰ ওপৰত ভিডিঅ'টো বনাইছোঁ আৰু এই ভিডিঅ'টোত মই আপোনালোকক ফাউণ্ডেশ্যনৰ পৰা ভিত্তিটোলৈকে কিমানখিনি টকা খৰচা হ'ল আৰু মাল মেটেল কিমানখিনি লাগিলে গোটেইখিনি আপোনালোকক হিচাপ দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে মই ঘৰটোৰ জোখ মাপটো কৈ দিছোঁ আপোনালোকক। ঘৰটোৰ দীঘল আছে 42 ফুট আৰু বহল আছে 14 ফুট। ৰুমবোৰ সমান সমান দিয়া গৈছে। এইটো 14x14 হৈছে ৰুমবোৰ আৰু মাজৰ ৰুমটোত আমি এখন বাৰাণ্ডা দিম। বাৰাণ্ডাখন লাষ্টত আমি দিয়াৰ ব্যৱস্থা কৰিম। এইটো বাৰাণ্ডাখনত আমি এখন ছাট এখন দিম। 6-7 ফুট মানৰ হ'ব বাৰাণ্ডাখন। আৰু এতিয়া মই আপোনালোকক এই ঘৰটোৰ ফাউণ্ডেশ্যনৰ পৰা ভিটিলৈকে কিমানখিনি মাল মেটেল ব্যৱহাৰ হ'ল আৰু টকা কিমানখিনি খৰচা হৈছে মিস্ত্ৰীৰ মজুৰি লৈ পেলাই মই গোটেইখিনি আপোনালোকৰ আগত হিচাপটো ৰাখিম। এই ঘৰটোৰ পিলাৰবিলাকত মই 10 mm ৰড ব্যৱহাৰ কৰিছোঁ আৰু জালিত মই 10 mm ব্যৱহাৰ কৰিছোঁ। জালি আৰু পিলাৰ মিলাই ইয়াতে 20 পিচ হৈছে আৰু ইয়াৰ দাম হৈছে 6,600 টকা আৰু বিমত মই ব্যৱহাৰ কৰিছোঁ 12 mm। ইয়াত 22 পিচ লাগিছে, ইয়াৰ দাম হৈছে 14,000 আৰু মই ইয়াতে আপোনালোকক কৈ দিছোঁ এই ঘৰটোৰ বহুত দ জেগাত হৈছে আৰু সেয়েহে আমি মাজত ছাপোৰ্ট পোষ্ট দিয়া নাই, সেইটো কাৰণে আমি বিমবোৰত 12 mm ৰড ব্যৱহাৰ কৰিছোঁ। আৰু কইল লাগিছে 30 কেজি, ইয়াত 1,800 টকা। ইটা লাগিছে 1,000, ইয়াত 900 টকা। বালি লাগিছে 5 চেম, ইয়াত 5,000 টকা। শিল লাগিছে 2 চেম 20 পইণ্ট, ইয়াত 4,500 টকা। চিমেণ্ট লাগিছে 35 পেকেট, ইয়াত 15,750 টকা। মিস্ত্ৰীৰ মজুৰি ইয়াত 25,000 টকা লৈছে আৰু কাঠ গজাল গুণা অলপ বা চাটাৰিঙৰ বাবদ টক্টা এইখিনি মই গোটেইখিনি একেলগে হিচাপটো ৰাখিছোঁ। ইয়াতে 7,000 টকা ৰাখিছোঁ মই হিচাপটো। আৰু ঘৰটোৰ আমি ভিটিটো হাইট দিছোঁ 3 ফুট আৰু 3 ফুট হাইটত আপোনালোকে ইমানখিনি খৰচা কৰিলে তিনিটা ৰুমৰ ভিটিলৈকে আপোনালোকে বনাব পাৰিব। আৰু এই ঘৰটোৰ মই আপোনালোকক আৰু এবাৰ কৈ দিছোঁ, এই ঘৰটোৰ মই 12 mm ৰড বিমত এইকাৰণে ব্যৱহাৰ কৰিছোঁ, মই ইয়াতে মাজত ছাপোৰ্ট পোষ্ট দিয়া নাই। ইয়াতে গাঁত খানাৰ কাৰণে বহুত অসুবিধা, পানী ওলাই আছিলে আৰু বহুত অসুবিধাৰ কাৰণত আমি পিলাৰ দিয়া নাই মাজত ছাপোৰ্টৰ কাৰণে। সেইটো কাৰণে আমি 12 mm ৰড ব্যৱহাৰ কৰিছোঁ বিমবোৰত। বহুত হেভিকৈ দিয়া হৈছে বিমবোৰ আৰু ইয়াতে আপোনাৰ মুঠ খৰচ হৈছে 88,650 টকা। গোটেইখিনি মাল মেটেল আৰু মিস্ত্ৰীৰ মজুৰি লৈ পেলাই 88,650 টকা খৰচা হৈছে। আৰু আপোনালোকে যদি এনেকুৱাকৈ তিনিটা ৰুমৰ ভিটি এটা বনাম বুলি ভাবিছে, যদি আপোনালোকৰ ঠাইখিনি সমান হয় তেতিয়াহ'লে আপোনালোকৰ 2-4,000 টকা কমি যাব। আৰু মই ইয়াৰে বেজবোৰ মই বহুত হেভিকৈ দিছোঁ, কাৰণ কিয়নো এই ঘৰটো বহুত দ ঠাইত বনোৱা হৈছে সেইটো কাৰণে। আৰু আজিৰ ভিডিঅ'ত মোৰ ক'ব লগা ইমানেই। ধন্যবাদ।